নমস্কাৰ, আজি বনাওঁ আহক বইল চিকেন। তাৰ বাবে মই এটা বাউলত চিকেনখিনি ধুই লৈছোঁ। তাতে মই নিমখ, পিঁয়াজ, জালুকৰ গুড়ি, আদা নহৰুৰ পেষ্ট আৰু 2টা কেঁচা জলকীয়া দি ভালদৰে মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিছোঁ। আৰু আধা ঘণ্টা হৈ যোৱাৰ পাছত এটা কুকাৰ পাতি লৈছোঁ গেছত আৰু তাতে মই চিকেন মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ আৰু 2টা আলু কাটি দি ভালদৰে লৰাই আছোঁ। এতিয়া তাতে মই গাজৰ, বিলাহী আৰু বেলেগ যদি পাচলি থাকে ফ্ৰেঞ্চ বিন, মটৰ এইবোৰো দিব পাৰে। মই দিয়া নাই, অকল গাজৰ আৰু বিলাহী দিছোঁ। সেয়া দি ভালদৰে অকণমান সময় লৰাই আছোঁ আৰু এতিয়া 15 মিনিটমানৰ পাছত তাতে মই উতলা পানী দি 3টা চিটি আহিব দিছোঁ। আৰু 3টা চিটি মৰাই লোৱাৰ পাছত মই কুকাৰৰ ঢাকনিখন খুলি লৈ তাতে অকণমান কেঁচা ধনিয়া কাটি দিছোঁ আৰু ৰেডি হৈ গ'ল মোৰ টেষ্টি বইল চিকেন। আৰু এতিয়া মই মোৰ দুপৰীয়াৰ থালিখনো ধুনীয়াকৈ সজাই লওঁ। তাৰ বাবে মই কাঁহীখনত ভাত লৈছোঁ আৰু চিকেনৰ জোল লৈছোঁ আৰু আনফালে মই চিকেন আৰু সৰু আলুৰ ভাজি লৈছোঁ। লোকেল মুৰ্গী আৰু সৰু আলুৰ এই শুকান ভাজিকণ কাৰ কাৰ প্ৰিয় বাৰু জনাব দেই। মই কিন্তু লোকেল চিকেন আনিলে অকণমান বইল আৰু অকণমান সৰু আলুৰ লগত ভজা হয়। আৰু আজি মোৰ দুপৰীয়াৰ থালিখন কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব।